মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক কেইটামান কথা ক'ম। তাৰ আগতে আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। আৰু লগতে আপোনালোকে যদি মোৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ক্লাসের কিছুর খেলাটা বুঝিয়ে না পাগল আমরা আছে খেলা তুই মুখ দেখিলে খেলা খুব উঠি যায় খেলা তুই ইমান ভাল পাইছ তুমি তই খেলা ইকো বুঝিয়ে না মানে খেলা আছে তুই ইমান ভাল পাইছ খেলাটা বন্ধুসকল, ছোৱালীটো ভিডিঅ'টোত বাৰে বাৰে কৈ আছে যে তই কেলা বুজাই পাইছনি কেলা, তই কেলা বুজাই পাইছনি কেলা। ভণ্টি, আচল কথা সেইটো নহয়। আচল কথা সেইটোৱে যে তই বুজা পাইছনি। সি তোৰ মনৰ লগত খেলি আছিল আৰু তই তাক মানে সিটোৱে যিটোৱে বিচাৰিছে তই সেইটোৱে দি আছিলি। বন্ধুসকল, ছোৱালীটো যে তেনেকৈ হুকুকাই কান্দি আছে তাৰ একমাত্ৰ কাৰণ হৈছে নিশ্চয় সি ল'ৰাটোৰ টকাৰ প্ৰেমত পৰিছে, নহ'লে সি ল'ৰাটোৰ সৌন্দৰ্যৰ প্ৰেমত পৰিছে। সেইকাৰণে তাৰ তেনেকুৱা অৱস্থা হৈছে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে মোৰ ছোৱালী বান্ধৱীসকলক এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে ল'ৰাৰ কেতিয়াও সৌন্দৰ্য অৰ্থাৎ টকাৰ প্ৰেমত নপৰিবা। ল'ৰাৰ মনটো চাই প্ৰেম কৰিবা, কিয়নো টকা আজি আছে কালি নাই, সৌন্দৰ্য আজি আছে কালি নাই, কিন্তু হৃদয় অৰ্থাৎ মনখন কেতিয়াও পুৰণা হৈ নাযায়, মনখন একে থাকে। ধন্যবাদ।